নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনেকুৱা আছে? ভালে আছেনে? আজি মই আহিছোঁ বৰপেটাত থকা পাটবাউসী সত্ৰ। তাত শংকৰদেৱৰ সত্ৰ আছে, মানে তেখেতে থকা ঘৰ আৰু তেখেতৰ দ্বিতীয় পত্নী থকা ঘৰ, মানে এইবিলাক বহুত কিবা কিবি আছে। তাকে চাবলৈ বুলি আহিলোঁ। ভাবিলোঁ ভিডিঅ'টো আপোনাৰ লগত শ্বেয়াৰ কৰোঁ। আপুনি কেনেকুৱা পায় চাই কমেণ্ট কৰি জনাব। মোৰ কিন্তু বহুতে ভাল লাগিছে, সেইকাৰণে ভাবিলোঁ আপুনিও চাওক মোৰ লগতে, না কি কয়? আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চাওক, এইখন মেইন গেটখনত তালা মাৰা আছে, সেইকাৰণে আমি মানে পিছফালেৰে এখন গেট আছে, সেইখন গেটেৰে সোমালোঁ। এতিয়া মানে 2025 পৰা মানে সত্ৰ, যিমান অসমত সত্ৰ আছে সেই সত্ৰবোৰ নতুনকৈ বনাইছে। সেইকাৰণে দেখিবলৈ বহুতেই ধুনীয়া লগা হৈছে, আগতকৈ বহুত ধুনীয়াকৈ বনাইছে। ওচৰৰ মানুহবিলাকে কৈছে, আগতে মই কিন্তু অহা নাই, আজি ফাৰ্ষ্ট আহিছোঁ। আগতকৈ মানে ধুনীয়াকৈ বনোৱা বুলি কৈছে। বহুত ধুনীয়া হৈছে, মানে কামবোৰ চলিয়ে আছে, শেষ হোৱাই নাই। যিখিনি মানে হৈছে আপোনালোকক মই সেইখিনি দেখাম বাৰু। মই আহিছোঁ, মোৰ লগতে মোৰ ছোৱালী আহিছে, সৰু ছোৱালীজনী, মোৰ সৰু ভণ্টি আৰু সৰু ভণ্টিৰ ছোৱালী। মানে পৰীক্ষা উঠিছে, ভাবিলোঁ ক'তনো লৈ যাওঁ, সেনেকৈ ভাবি বৰপেটাত দেখাব লৈ গ'লোঁ। বহুতে ভাল লাগিল, সিহঁতেও ভাল পাইছে। মানুহো নাই, একদম নীৰৱ নিস্তব্ধ, মানে বনাইহে আছে তো মানুহৰ, সেইকাৰণে সোঁতটো নাই। ইয়াত মানে দেউল উৎসৱটো বহুত ডাঙৰকৈ হয়, 5 দিনীয়া হয়। বৰপেটাত নাম আছে, সকলোৱে জানে, মই ক'ব নালাগে বাৰু, তথাপিতো কৈছোঁ। ইহঁতে মানে খেলি বহুতে ভাল পাইছে। মোৰ সৰু ভণ্টি ছোৱালীজনী, তাই বিশেষকৈ বেছি ভাল পাইছে, সৰু আছে তো সেইকাৰণে দৌৰি ফুৰিছে, ভাল পাইছে তাই। মোৰ বিশেষকৈ বহুতে ভাল লাগিছে, কাৰণ ইমান ধুনীয়াকৈ বনাইছে, মানে আমাৰ অসমৰ বাহিৰত যেন লাগিছে। আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক মানে মই ধন্যবাদ দিছোঁ, কাৰণ তেখেতে আমাৰ যিবিলাক শংকৰদেৱৰ সত্ৰ আছে, মাধৱদেৱৰ, সেনেকৈ যিবিলাক আমাৰ গুৰু 4জনৰ সত্ৰবোৰ আছে অসমত, সেই সত্ৰবোৰ ইমান ধুনীয়াকৈ মানে বনাইছে তেখেতে। বহুত ভাল লাগিছে মোৰ, সেইকাৰণে তেখেতক ধন্যবাদ দিছোঁ মই। এইখন মাজতে এখন দলং বনাই দিছে, দলংখন ধুনীয়াকৈ বনাইছে। তলত এটা পুখুৰী টাইপ আছে, পুখুৰীটোত কিন্তু পানী নাই এতিয়া, বহুত লেতেৰা হৈ আছে। ওচৰৰ মানুহখিনিয়ে কৈছে পুখুৰীটো চাফা কৰিব বোলে, বহুত ধুনীয়াকৈ বনাব, কাৰণ বনোৱা কমপ্লিট হোৱা নাইতো। চাফ চিকুণ কৰি ধুনীয়াকৈ বনাই দিব, তেতিয়া আৰু বেছি ভাল লাগিব দেখিবলৈ। চাওকচোন, চাৰিওফালে মই ঘূৰাই কিনে আপোনালোকক দেখাইছোঁ। বহুত মানে টকা পইচা খৰচা কৰিছে, ভাল লাগিছে, কাৰণ আমাৰ এইবিলাক বহুত পুৰণীয়া বস্তু, আমাৰ গুৰুজনাৰ বস্তু, এইবিলাক সংগ্ৰহ কৰি ৰাখিছে ভালকৈ। আমাৰ পিছত যিবিলাক নতুন পিঢ়ি আহিব, তেওঁলোকেও এইবিলাক দেখা পাব, কাৰণ তেওঁলোকেও জনাৰ দৰকাৰ। এইবিলাক ভালকৈ ৰাখিলেহে দেখা পাব। তেখেতে যে এইবিলাক সংগ্ৰহ কৰি ভালকৈ মানে এইবিলাক গুৰুত্ব দি বনাইছে, সেইকাৰণে ভাল লাগিছে তেখেতক। এইটো মেইন নামঘৰ হয়, ইয়াত মানে নাম কীৰ্তন হয়। বহুত ডাঙৰকৈ বনাইছে, ইমান ধুনীয়াকৈ বনাইছে। মই ফাৰ্ষ্ট আহিছোঁ, দেখি মোৰ সঁচাকৈ ইমান ভাল লাগিছে, কি ক'ম আৰু। এনেকুৱা যে আছে মই ভাবিব পৰা নাছিলোঁ। ইমান ধুনীয়াকৈ বনাইছে। ইয়াত মানে গ্ৰীণ কালাৰ লাইট জ্বলাই থৈ দিছে। ফিনিচিংবিলাক সম্পূৰ্ণ হোৱা নাই, হ'লে আৰু বেছি ভাল লাগিব। এইখন ছাতি চাওক, কিমান ডাঙৰকৈ বনাইছে, দেখিছেনে? বহুত ডাঙৰকৈ, কিমান সৰুৰ পৰা ছাতি আছে নাজানো, কিন্তু 100ৰ ওপৰত আছে।
বহুত ভাল লাগিল ইয়াত আহি। আহিব আপোনালোকেও কেতিয়াবা। মিস্ত্ৰী ইয়াত কাম কৰিয়ে আছে, কামবিলাক শেষ হোৱা নাই, নতুন নতুনকৈ বনায়ে আছে। আগতকৈ বহুত উন্নত কৰিছে। আহি ভাল লাগিল, বহুত ধুনীয়াকৈ বনাইছে। ইয়াত গুৰুজনাই গা ধুইছিল। ইয়াতে মানে এটা শিল আছে, বহুত ডাঙৰ শিল। সেই শিলটো গা ধুইছিল বহি কিনে। লিখাই আছে গুৰুজনাৰ গা ধোৱা শিল ৰখা গৃহ। এইটো মানে গুৰুজনাৰ গা ধোৱা গৃহ আছিলে। বহুত ধুনীয়াকৈ বনাইছে। মই পাথৰটো দূৰৰ পৰাই দেখাওঁ, ওচৰত যাই নেদেখোঁ। সেইটো গামোচাৰে যিটো ঢাকি থোৱা আছে, সেইটোৱে গুৰুজনাৰ গা ধোৱা শিল। দেখাইছোঁ গামোচাৰে ঢাকি থৈ দিছে, ধূলা বালা পৰিব বুলি। এইটো চাওক, শ্ৰীমন্ত শংকৰদেৱৰ সংগ্ৰহালয়, পাটবাউসী সত্ৰ। পাটবাউসী সত্ৰ, ইয়াত মানে তেখেতৰ কিবা কিবি বস্তু সংগ্ৰহ কৰা আছে ইয়াত। ইয়াত ভিতৰত যাব নিদিয়ে, তালা মাৰা আছে। মই বাহিৰৰ পৰাই দেখাইছোঁ আপোনাক। ভিতৰত কি আছে কি নাই সেইটো মই নাজানো। নামঘৰটো দেখাইছোঁ, চাওক নামঘৰটো বহুত ডাঙৰ, বহুত ভাল লাগিছে আহি। আহিব কেতিয়াবা, কিবা কিবি আছে, গতিকে আহিব লাগে চাবৰ কাৰণে। আৰু পাৰিলে ল'ৰা ছোৱালীকো দেখাব লাগে, তেতিয়াহে মানে ল'ৰা ছোৱালী জানিব। ইয়াত কালিন্দী আইৰ ভাগগৃহ এইটো। কালিন্দী আই আছিলে। এইজোপা আমাৰ জুবিনদাৰ মৰমৰ ভাল লগা গছজোপা, নাহৰ ফুল, বহুত ধুনীয়াকৈ ফুলি আছে। এইটো কালিন্দী আইৰ বাগগৃহ। এইখন বিচনাখন দেখিছেনে? এইখন বিচনা হৈছে শংকৰদেৱৰ দ্বিতীয় পত্নী কালিন্দী আইৰ মানে এইখন বিচনা আছিল। তেখেতে ইয়াত শুইছিল। এই বিচনাখন এতিয়াও ইমান ধুনীয়া হৈ আছে, আৰু ডিজাইনটো ইমান ভাল লাগে, কি ক'ম আৰু। বহুত ধুনীয়াকৈ ৰাখিছে। ইয়াত সেইটো কুঁৱা আছে, কুঁৱাটোত এতিয়া দেখাওঁ মই। এতিয়াও পানী আছে। এই কুঁৱাটোত কালিন্দী আইয়ে ইয়াতে গা ধুইছিল, এই কুঁৱাটোৰ পৰা পানী উঠাই। এতিয়াও ধুনীয়াকৈ ৰিপেয়াৰিং কৰিছে। শংকৰদেৱৰ এই সত্ৰখন চাই কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব নাপাহৰিব। ভাল লাগিলে লাইক এটা কৰি দিব, শ্বেয়াৰ কৰিব ভিডিঅ'টো। আজিলৈ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম। বাই বাই।